মুখ্যমন্ত্ৰীৰ অভিযোগ কংগ্ৰেছৰ দিনত চাকৰিৰ নামত হৈছিল যুৱতীৰ সতীত্ব হৰণ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ প্ৰসংগ উল্লেখ কৰি কংগ্ৰেছৰ আমোলত সতীত্ব হৰণৰ অভিযোগ মুখ্যমন্ত্ৰীৰ টকা পইচা নহয় ছোৱালীৰ সতীত্ব হৰণ হৈছিল চৰকাৰী চাকৰি কংগ্ৰেছৰ দিনত বিপ্লৱ শৰ্মা কমিটিটো কংগ্ৰেছৰ দিনত নিৰ্বাচনী সভাত কংগ্ৰেছক আক্ৰমণ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰথমে উল্লেখ কৰিছিল লজ্জাজনক ঘটনাৰ প্ৰসংগ কংগ্ৰেছ দলৰ শাসন কালত অকল টকা নহয় সেই ৰিপৰ্টত লিখা আছে ছোৱালীয়ে আৰু কিবা কিবি কৰিব লাগিছিল কব মই নোৱাৰো মুখ খুলিব মই নোৱাৰো লিখা আছে শোণিতপুৰ আৰু নগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছক খুৰধাৰ আক্ৰমণ কৰাৰ বিপৰীতে ভোটাৰক ইটোৰ পাছত সিটো প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ 1 অক্টোবৰৰ পৰা দৰমহা বাঢ়িব আশা কৰ্মী আৰু ৰান্ধনীৰ প্ৰাদেশিকীকৰণ হ'ব 2006 চনৰ আগতে আৰম্ভ হোৱা বিদ্যালয় প্ৰতি সমষ্টিতে 1000 ভাগিনলৈ 2 লাখকৈ ধনৰ টোপোলা আহিছে দৰমহা বঢ়াব লাগে ৰান্ধনী আহিছে দৰমহা বঢ়াব লাগে আশা কৰ্মী আহিছে দৰমহা বঢ়াব লাগে অংগনবাদী সহায়িকা আহিছে দৰমহা বঢ়াব লাগে মই তেওঁলোকক কৈছো 1 অক্টোবৰৰ পৰা দৰমহা বাঢ়ি যাব বুলে টিউটৰৰ দৰমহা বাঢ়িব লাগে বঢ়াই দিম বুলে বিদ্যালয় প্ৰাদেশিকৰণ কৰিব লাগে 2006 চনৰ আগত প্ৰতিষ্ঠাত হোৱা সকলো বিদ্যালয় আমি প্ৰাদেশিকৰণ কৰি দিম মাটিৰ কাগজ কিবা কিবি চাই হলেও আমি প্ৰাদেশিকৰণ কৰি দিম কোনোবাই যদি চাকৰি পোৱা নাই 2 লাখ টকা কৈ দিছো আজি আমি নতুনকৈ কৈছো যে প্ৰত্যেক সমষ্টিত প্ৰত্যেক বছৰে যিসকলে চাকৰি নাপাব প্ৰত্যেক বছৰে 1000 কৰি লৰাক প্ৰত্যেক সমষ্টিত আমি 2 লাখকৈ টকা দিম যাতে ব্যৱসায় কৰিব পাৰে উদ্যোগ কৰিব পাৰে পঞ্চায়তক দুৰ্নীতিমুক্ত কৰাৰ লক্ষ্যৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা মুখ্যমন্ত্ৰীয়ে প্ৰতিখন নিৰ্বাচনী সভাতে আক্ৰমণৰ লক্ষ্য কৰি ল'লে কংগ্ৰেছক ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ